হৈছিল গোটেইটো ৰাতি ইয়াত বয়সস্থ মানুহ, বেমাৰী মানুহ, বাচ্চা মানুহ, সৰু সৰু কণ কণ ল'ৰা ছোৱালীলৈ গোটেইটো ৰাতি ইয়াত থাকিব লগা হৈছে। কোনো জিলা প্ৰশাসন, কোনো বিষয়া, অসম চৰকাৰ, জিলা প্ৰশাসন, আয়ুক্ত, জল পৰিবহণ বিভাগ, মালিক সন্থা কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই, কোনো খবৰ কৰা নাই। গোটেইটো ৰাতি আমি কালি 3টাৰ পৰা এতিয়া ৰাতিপুৱা 6টা বাজিছে, গোটেইটো ৰাতি আমি ইয়াত লঞ্চৰ মাজতে আছো। কোনো ধৰণৰ কোনো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। ইয়াত আমি বেমাৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালী, কেঁচুৱাৰ পৰা আৰম্ভ কৰি আমি ইয়াত গোটেইটো ৰাতি আছো। এয়া আজি আপোনালোকে চাওক, আমাৰ মালিক সন্থাই কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। গোটেইটো ৰাতি আমি ইয়াত থাকিবলগীয়া হৈছে। গতিকে আমি আজি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ, জিলা আয়ুক্ত, প্ৰশাসন, জল পৰিবহণ বিভাগ, মালিক সন্থাক ইয়াক উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে। যদি সঠিকভাৱে চলাৰ কোনো ব্যৱস্থাপনা থাকে, যদি ৰোডছ ক্লিয়াৰ হয়, জল পৰিবহণ তেতিয়াহে চলাব লাগে, নহ'লে এইটো ট্ৰান্সপৰ্টেশ্যন বন্ধ কৰি দিব লাগে। ইয়াৰ পৰা অসম চৰকাৰে কৰোৰ কৰোৰ টকা ৰাজহ পাইছে, টেক্স পাইছে, কিন্তু তথাপি আমাৰ পেচেঞ্জাৰৰ সুৰক্ষাৰ কাৰণে, পেচেঞ্জাৰ চোৱা চিতাৰ কাৰণে, পেচেঞ্জাৰৰ কাৰণে কোনো তেওঁলোকৰ দৃষ্টি আকৰ্ষণ নাই। তেওঁলোকে পইচা আৰু খালি পইচা কালেকশ্যনে তেওঁলোকে কৰি আছে। গতিকে এইখিনি আমি আপোনালোকৰ যোগেদি আমাৰ অসম চৰকাৰ, আয়ুক্ত বিষয়া, জিলা প্ৰশাসন বিষয়া, মালিক সন্থাক আমি জনাইছো আৰু ইয়াত উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে। ঘাটৰ পৰা ওলালো 2:30 বজাত। 2:30 বজাত ওলাই, এইটো দুপৰীয়া 2:30 বজাত ওলাই এই যিটো জেগাত মানে নাওখন ৰখি গৈছিল, এতিয়া 4:30 বজাত আহি পাইছোঁ। এই 4:30টাৰ পৰা এওঁলোকে ৰাতি 11টালৈকে চেষ্টা কৰিছে, বহুত চেষ্টা কৰিছে। লঞ্চৰ যিটো ষ্টাফ আছিল সেইকাৰণে চেষ্টা কৰিছে। তাৰপিছত 11টা বজা মানত 2টা চেল গ'ল, এই মাল টানা চেল নদীৰ মাজত। এই মাল টানা চেলত যিখিনি মানুহ আঠিছিল সেইখিনি মানুহ আহিল, আৰু বাকী আমি যে আছিলোঁ 60-65 জন মানুহ, সেইখিনি মানুহৰ কাৰণে মানে আৰু লঞ্চো নগ'ল, এই চেলো নগ'ল। তাৰপিছত 12টা 12:30 বজা মানত এটা এইটো যিটো লঞ্চ এইটো আহিলোঁ, সেইটো লঞ্চ গ'ল। সেইটো লঞ্চ যোৱাৰ পিছত সেইটো লঞ্চত উঠি আমি আহোঁতে মানে দেখা নাযায়, এই লঞ্চখন কি কৰিলে, এটা কাছাৰত মাৰি দিলে। মাৰি দিয়াৰ পিছত বহুত মানুহ আহত হৈছে। আহত হোৱাৰ পিছত তাৰপিছত তোৰ তাতে ৰখাই দিলে। গোটেই ৰাতি তাতে থাকিলোঁ, বহুত অসুবিধা কৰি থাকিলোঁ। তাৰপিছত ৰাতিপুৱা ওলাই আহি আহিলোঁ। আৰু নাওখনতো যাত্ৰী আছিল, যিটো আমি শিঙিমাৰীৰ পৰা ওলাইছোঁ তেতিয়া 250 মান হ'ব। গোটেই বেয়া মানে সেইটো আৰু ক'ব নোৱাৰোঁ। খোৱা লোৱা পানী কোনো ব্যৱস্থা নাই। নদীৰ মাজত কি লাগিব, কি পাব? ভয়তো লাগিবই, স্বাভাৱিক, এইটো ভয় লগা। আটকেছিল ৰাস্তাত, খুব কষ্ট কৰি আছোঁ। ঠাণ্ডা দিন আৰু মানে আমাৰ হাজবেণ্ড আছিল আৰু মই আছিলোঁ। তাৰ বাচ্চা নাছিল, তাৰ বেমাৰী মানুহ আৰু। ৰাতিত বহি আছিলোঁ, বহুত কষ্ট হৈছে। ঠাণ্ডা আৰু কাপোৰ খোৱা লোৱা একো নাই। কালি 2টাৰ পৰা আৰু এই যে লঞ্চ নাযায়, ৰাতি যে সৰু ল'ৰা লৈ জ্বৰ আহিছে, বহুত কষ্ট হৈছে। বাচ্চাবোৰ কোনো একো নাখায় আৰু এই যে মাটিতে টোপনি দিছে। 4 বছৰ আৰু 8 বছর। ঠান্ডার মধ্যে, নদীর মাঝের মধ্যে ঠান্ডা না, কোনো সহায় করা নাই না। ভয় লাগি আছিল আর গোটেই রাতে যে কিছু আর জ্বর আহিছে, যে নোখোৱাকে আহিছে আৰু।